Hello everyone, welcome to the vlog. আর আমি মাই বেটি গেছিলুম বিশ্বয়া ফেস্টিভেল চাবা 2 দিনও গেছুং আমি ফার্স্ট দিনা তো পার্টিসিপেট করছে আমার লিটিল ব্লগারে আর সেকেন্ড দিনা গেছিলুম সাক্ষী রয় চাবা সাক্ষী রয় মোৰ ৰাজবংশীৰ ফেভারিট সিঙ্গার আর সিদিনাখন বহুত প্রোগ্রাম আছিল মানে জংকিকো ফেলিচিট করছে কারণ তাই মানে জুনিয়র মিস ইন্ডিয়াত যাই বেষ্ট পাৰ্চনেলিটি সাবটাইটেল পাইছে আৰু লগতে যেটা গ্ৰুমাৰ আছিল চিত্ৰাও মানে অসমৰ বেলেগ বেলেগ জাগাত বহুত বিউটি পেজেণ্টত উইনাৰ হৈ আহিছে তো দুইজনকে ফেলিচিট কৰিছে আৰু বহুত মানুহ ফেলিচিট কৰিছে আৰু এইফালে আমি মাই বেটি পুৰা চাই আছোঁ আৰু এণ্ট্ৰি হৈ গ'ল আমাৰ সাক্ষী ৰয়ৰ এটাৰ পাছত একটা মানে ধুনীয়া ধুনীয়া গান গাই আছে ৰাজবংশী গান গোৱালপাৰীয়া লোকগীত চব মানে গাই আছে ভাল লাগছে চাই হেনা প্ৰগ্ৰামটা আৰু ইমান ভাল লাগছে ব্যৱহাৰ পাতি কি ক'ম মানে এনেতো ইনষ্টাগ্ৰামত লাইক কমেণ্ট কৰিয়ে থাকোঁ তাৰপিছত মেছেজো কৰোঁ মানে ষ্টৰিৰ ৰিপ্লাই কৰোঁ আৰু ধুনীয়া কৰি কলাবৰেশ্যনে একচেপ্ট কৰে সেইকাৰণে বহুত ভাল লাগে আৰু সিদিনা মানে লগ পাই কথা পাতি বেছি ভাল লাগিল কাৰণ যেখন বৰষুণ দিছে মানে একে ধুমুহা বাতাহ বৰষুণ এই বৰষুণ দিয়া টাইমত তাই কৈ আছে যে সন্মুখৰ জাগাখিনি খালী আছে আপোনালোকে মানে বাহিৰত পানী ভিজি থাকাতছে সন্মুখৰ জাগাখিনিত মানে ইমান মানুহৰ কথা ভাবে মোৰ মানে ভাল লাগছে আৰু কি তাৰপিছত আমি মানে একটাৰ পাছত একটা গান চাই আছোঁ আৰু মানে মাজে মাজে এইগিলা আমাৰ আৰু জমনি কথা চলি থাকে এইগিলা মানে এতিয়া শ্বৰ্ট মানে আমাৰ কমাৰ্চিয়েল ব্ৰেক নিচিনা তাৰপিছত আহি গ'ল আমাৰ লীনাও চাবা আহিছিল আৰু একে মজাৰ কথা যে লীনাই বোলে পাতানি পিন্ধিবা অসুবিধা কাৰণ সৰু ছোৱালী না পাতানি পিন্ধিবা অলপ প্ৰব্লেম হয় সেইকাৰণে কি কৰিছে ৰাজবংশীৰ হালধীয়া ৰুমালখানকে লৈ আহিছে এইগিলা মানে এনেই আৰু আমাৰ জমনি মানে হাঁহি মৰলুং আৰু এইগিলা নহা কৈ কিনা তাৰপিছত ইফালে ছিংগাৰে ধুনীয়া কৰি একটাৰ পিছত একটা গানেই গাই আছে আৰু ইমান বাতাহ বৰষুণ কিন্তু কায়ো যোৱা নাই চবে মানে ধুনীয়া কৰি প্ৰগ্ৰাম চাই আছে আৰু ইয়া চাব পাৰি কি বৰষুণ বাতাহ লাষ্টততো মানে এনেকা বৰষুণ একেবাৰে পানী আহি গ'ল মানে বাউচিতা মাৰা কওঁ যে আমি এনেকা বাউচিতা মাৰিল তাৰপিছত প্ৰগ্ৰামে বন্ধ কৰিব লগা হ'ল ওচৰত যাই কিনে চেলফি ল'লোঁ ভিডিঅ' ল'লোঁ আৰু ইমান ধুনীয়া মই সাক্ষী কৰি মাতাৰ লগে লগে ধুনীয়াকৈ চিনি পোৱা নিচিনা কৰি আহিছে ওচৰত আৰু মই ক'লোঁ চেলফি লওঁ তে ময়ে লওঁ ক'ল এনেকা ভাল লাগছে মানে মোৰ কি ক'ম আৰু সেইখিনি মমেণ্টটা মইহে জানো তাৰপিছত মানুহগিলা চবেই যাই ফেন চবেই যাই কিনে পুৰা ফটো ভিডিঅ' ল'ল আৰু আমাৰ বাইদেউৰ বুলি বিৰাট ঠাণ্ডা লাগছে একদম বৰষুণ না তাৰপিছত একে মই নিজৰ কাপোৰকে দিলোঁ উৰি চুৰি ল'ল আৰু তাৰপিছত মানে অলপমান বহিলোঁ আৰু পিছত যিহেতু সান্নিধ্য ভূঞাৰো প্ৰগ্ৰাম আছে আৰু এইফালে সেয়া সাক্ষী ৰয় কেইখন মানে খাৱা লোৱাত লৈ যাব সেইকাৰণে পুৰা গাড়ীত বহিল আৰু এইফালে আমি য'ত আছিল মানে খাৱা লোৱা কৰা জেগা তাতে আমি যাই সাক্ষীৰ লগত ধুনীয়া কৰি আৰু ফটো চটো উঠিলোঁ কথা চথা পাতিলোঁ আৰু এইফালে সঞ্জয়ে কৈ আছে যে বাতাহ বৰষুণ ধুমুহা আহিলেও বোলে বিহু চাবই ফাংচন চাবই গাড়ীৰ পৰা মানে গাড়ীত গ্লাছ বন্ধ কৰি হ'লেও চাব আৰু কথা মতে কাম আমি গাড়ীৰ ভিতৰৰ পৰাই ফাংচন চাই আছোঁ পিছত সান্নিধ্য ভূঞা উঠিল ষ্টেজত আৰু যেখন মানে মোৰ ফেভৰেট গানটা গাল মই মানে থাকবা নৰলোঁ গাড়ীৰ পৰা নামি যায় ভিডিঅ' কৰা আৰম্ভ আৰু একটা বস্তু ভাল লাগছে সান্নিধ্য ভূঞাও ইমান চিম্পল ইমান মানে ভাল লাগছে যে মই যখন ভিডিঅ' কৰি আছোঁ পুৰা আই কণ্টেক্ট মানে মোৰ কেমেৰাত পুৰা ধুনীয়া কৰি চাই আছে এনেকা হ'লে ভাল লাগে মানে বেছি এটিটিউড দেখা ছিংগাৰগিলা ভাল নালাগে এনেকা চিম্পল মানে আমাৰ লগত একদম ভালকৈ মানে কি ক'ব এতিয়া ইণ্টাৰেক্ট কৰা মানুহবিলাক ভাল লাগে আৰু গিটাৰিষ্টাৰ চুলিখিনিৰ ষ্টাইল কি ক'ম জেংগ মানে মোৰ বিৰাট ভাল লাগছে দেই তাৰপিছত এইফালে মানুহগিলা একদম পুৰা নাচি আছে আৰু ইয়া বাবু চাব পাৰে চালাই ভিনিয়ে কায়ো কম নহয় যি নাচি আছে নাচিবা নাজানিলেও মানে নেৰে আৰু একেবাৰে বিহু যি নাচিবা লাগছে তাৰপিছত ইফালে সান্নিধ্য ভূঞাই তাৰপিছত এটা গান গাই আছে আৰু লগতে একটা ফিমেল ছিংগাৰ আনছিল মানে সৰু আপি আনছিল একটা ধুনীয়া গান গায় দেই গোৱালপাৰীয়া লোকগীতেই হওক ৰাজবংশী গানেই হওক বিৰাট ভাল গায় আৰু ইফালে সঞ্জয়ে একে গাড়ীতে ফিউজ টোপনি গ'ল আৰু আমাৰ লিটিল ব্লগাৰটো গাড়ীতে বাগৰি আছে তাৰপিছত আৰু মানুহবিলাক চাব পাৰে কি এনজয় বা মানুহগিলাৰ ডান্স আমি মানে গোটাই কমপ্লিট নাচালোঁ কাৰণ সঞ্জয়ৰো টোপনি লাগিল আৰু কাৰণ মাইনাৰ বহুত টোপনি লাগছে কাৰণে আমি সঞ্জয়ৰ গাড়ীতে আহিলোঁ আৰু ইফালে আমাৰ আলামালা ব্লগাৰে বাইকত আহিল আৰু তাৰ আগতে যেনিবা অলপ চলপ ভিডিঅ' ল'লোঁ আৰু ইয়াৰ লগতো মানে আমাৰ আলামালা ব্লগাৰকো অলপমান চেলিব্ৰিটি ফিল কৰালোঁ চেল্ফি টেল্ফি ল'লোঁ আবিতা কিন্তু ভাল গান গায় দেই মানে গোৱালপৰীয়া গানেই হওক ৰাজবংশী গানেই হওক ইমান ধুনীয়া কৰি গাইছে মানে সিদিনা বহুত ভাল লাগছে তাৰপিছত ঘৰত আহি সিদিনা দেখাই যে অৱস্থা বেয়া কৰি মানে নিমখৰ বস্তা ফ'ৰলেনৰ কাৰণে ৰাস্তাৰ অৱস্থা কি ক'ম